হয় চাওক অসমৰ যি অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান উৰিয়াম ঘাটৰ যি আচলতে সৰ্ববৃহৎ উচ্ছেদ অভিযান এই উচ্ছেদ অভিযানৰ শেহতীয়া যি আপডেট আমি ইতিমধ্যে ND24 দৰ্শকসকলক দেখুৱাই আছোঁ। কালিৰ দিনটোত দেখা গ'ল যে বন বিষয়াৰ ফালৰ পৰা গোলাঘাট আচলতে বন বিষয়াৰ ফালৰ পৰা ইতিমধ্যে যিসকল অবৈধ বেদখলকাৰী তেওঁলোকক ইতিমধ্যে প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে এসপ্তাহৰ ভিতৰত উঠি যাবৰ বাবে। তাৰ সমান্তৰালকে দেখা গ'ল যে কালিৰ দিনটোত নাগালেণ্ড প্ৰশাসনে ইতিমধ্যে অসমৰ যি উচ্ছেদ অভিযানত সম্পূৰ্ণ আচলতে সহমত পোষণ কৰিছে আৰু ইতিমধ্যে নাগালেণ্ড চৰকাৰে যিসকল আচলতে সীমান্তত যিসকল আচলতে প্ৰশাসনিক বিষয়া আছে উপায়ুক্ত সকলক ইতিমধ্যে আচলতে জাননী প্ৰেৰণ কৰিছে যাতে এই সময়ছোৱাত কোনো ধৰণৰ অবৈধ লোকে আচলতে নাগালেণ্ডত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আচলতে ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে। আৰু আজিৰ দিনটোত ইতিমধ্যে আমি ND24 দৰ্শকসকলক জনাব বিচাৰিছোঁ আজিৰ দিনটোত দেখা গৈছে যে আজি কিছু সময় পূৰ্বৰ পৰা সৰুপথাৰ যিটো আৱৰ্ত ভৱন আছে এই আৱৰ্ত ভৱনত দেখা পোৱা গৈছে যে নাগালেণ্ডৰ আচলতে উচ্চ পদস্থ যিসকল শীৰ্ষ বিষয়া আৰু গোলাঘাট জিলা প্ৰশাসন নাগালেণ্ড প্ৰশাসন আৰু গোলাঘাট জিলা প্ৰশাসনে ইতিমধ্যে দেখা পোৱা গৈছে যে সৰুপথাৰ যি আৱৰ্ত ভৱন আছে এই আৱৰ্ত ভৱনত ইতিমধ্যে এখন বৈঠকত মিলিত হৈছে যাতে এই উচ্ছেদ সময়ছোৱাত যাতে কোনো ধৰণৰ দুইখন আচলতে যিহেতু দুইখন ৰাজ্যৰ আচলতে সহযোগিতা লাগিব সেইবাবে দেখা গৈছে যে সৰুপথাৰ যি আৱৰ্ত ভৱন আছে এই আৱৰ্ত ভৱনত নাগালেণ্ড ৰাজ্যৰ যি নিউলেণ্ড জিলা আছে আৰু লগতে এই নিউলেণ্ড জিলাৰ যিজন আচলতে উপায়ুক্ত আৰু লগতে গোলাঘাট জিলাৰ যিজন উপায়ুক্ত আৰু লগে লগে CRPF বাহিনীৰ যি উচ্চ পদস্থ বিষয়া আৰু মুখ্য বন সংৰক্ষক বিষয়া এনেধৰণে দুইখন ৰাজ্যৰ মুখ্য সংৰক্ষক বিষয়া তেওঁলোকে ইতিমধ্যে আলোচনাত মিলিত হৈছে আৰু আচলতে এই আলোচনাৰ পৰা এটা কথাই আমি অনুমান কৰিব পাৰি বা এটা কথাই আমি আশা কৰিব পাৰি যে ইতিমধ্যে উচ্ছেদৰ যি পৰ্ব এই উচ্ছেদৰ পৰ্ব খুব সোনকালে এই উৰিয়ামঘাট অঞ্চলত আৰম্ভ হ'ব আৰু ইতিমধ্যে ইয়াৰ বাবে আচলতে দুইখন ৰাজ্যৰ যি সহযোগিতা ইয়াৰ বাবে ইতিমধ্যে এখন বৈঠক আচলতে অনুষ্ঠিত হৈছে। এতিয়ালৈকে সংবাদ মাধ্যমৰ ব্যক্তিক আচলতে কোনো ধৰণৰ কথা কোৱা নাই যদিও যিখন আচলতে বৈঠক হৈছে এই বৈঠকৰ সবিশেষ জনোৱা নাই যদিও কিছু সময় পিছত দুইখন ৰাজ্যৰ এইসকল বিষয়া উৰিয়াম ঘাটত গৈ উপস্থিত হ'ব। উৰিয়াম ঘাটতে আচলতে কেনেধৰণৰ তেওঁলোকৰ মাজত আলোচনা আছে এই সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰিম বুলি উল্লেখ কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।